আজি কেইটামান বস্তু অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰ পৰা কেইটামান মানে আনিছিলোঁ বহুতেই কেইটামান বেলেগৰ আছিলে দি দিলোঁ আৰু এটা মই আনিছিলোঁ সেইটো মই দেখাইছোঁ মই ভাবিছিলোঁ যিমান ডাঙৰ আহিব একদম সৰু আহিছে মই খুলি চাই লৈছোঁ সেইটো কাৰণে ভাবিছোঁ আপোনালোকক অকণমান দেখাই দিওঁ ডাঙৰ হ'লেও মই দেখালোহেঁতেন কিন্তু মই একদম পচন্দ হোৱা নাই এতিয়া কি কৰিম বুজি পোৱা নাই একো ইমান সৰু মই বোলক আপোনালোকক দেখাই আছোঁ মই ফ্লিপকাৰ্টৰ পৰা এতিয়াহে খুলিছোঁ মই বাকচটো ইয়াতে 5টা বাকচ আছে তাতে দুটা আৰু এটা ওলাইছোঁ মই ইমানখিনি কি কৰিম এয়া চব কিন্তু বহুত ধুনীয়া আহিছে বহুত গধুৰো হয় বস্তুটো বহুত ভাল আহিছে মাৰ্বলৰ লাগিছে মোৰ মাৰ্বল পাথৰ যেটো থাকে হেতুৰ হয় বহুতে গধুৰ হয় বহুত হেভি বস্তু হয় বহুত ভাল হয় ইয়াতে একদম মানে এনেকা পুতি কেটা লুকুৱা আছে কিবা ষ্টন একেটা লুকুৱা আছে ফেব্ৰিক কৰা আছে বহুত ধুনীয়া মানে বহুত ভাল লাগিছে কিন্তু কি হয় একদম সৰু সব মই আপোনাক দেখাই আছো মোৰ হাতৰ মানে এই আঙ্গুলৰ পৰা দেখাইছো ইমানটিহে হয় একদম সৰু মই ভাবিছিলোঁ মই ভগৱানক বহাই পিনি যে পূজা কৰোঁ আমি যেনেকা লক্ষ্মী পূজা কৰোঁ নাৰায়ণ পূজা তেনেকা ফটো এটা বহাম হেতু বহাবলৈ নহব এটু হল খালি মানে সৰু গোপালক বহোৱা গোপালকহে বহাব পাৰিম তো গোপালক বহাৰ কাৰণে মোৰ হৈ যাব কিন্তু মই 5টা দি কি কৰিম তো এটা মোৰ কাৰণে বাৰু ঠিকই আছে মই গোপালক বহাই ল'ব পাৰিম বাকি 4টা চাও ওচৰত কোনোবা যদি লয় দি দিম মই ভাবিছিলোঁ ডাঙৰ আহিব চাও এটা কি কৰো একদম সৰু ভিডিঅ'ই দিছো শৰ্ট আপোনালোকে চাব ভাল লাগিলে কমেন্ট কৰিব লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব টাটা বাই বাই